এতিয়া কথা হ'ল আমি আচলতে কি হ'ল এতিয়া আমাৰ সেইকাৰণে এই যে ৰখা তলত পৃথিৱীখন আছিল বুলি কৈছে। পৃথিৱীখন মানে গীতা শাস্ত্ৰৰ প্ৰথম যিটো শ্লোক, মই শ্লোকটো নামাতো, মোৰ মুখত সংস্কৃত নুফুটে, গতিকে সেই শ্লোকটোৰ তাত সুস্পষ্টকৈ কৈ দিছে যে কি কৈছে, একেখনেই ক্ষেত্ৰ ধৰ্মক্ষেত্ৰ, একেখনেই ক্ষেত্ৰ কৰ্মক্ষেত্ৰ, একেখনেই ক্ষেত্ৰ কুৰুক্ষেত্ৰ। ক্ষেত্ৰখনক যে যেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰতে ক্ষেত্ৰখনৰ পৰা তেওঁ সেই ফল পাবলৈ সক্ষম হয়। এতিয়া সেই ক্ষেত্ৰখন কোনখন? এই ক্ষেত্ৰখন হৈছে আমাৰ দেহ ক্ষেত্ৰখনেই। এই দেহ ক্ষেত্ৰখনতে কেতিয়াবা আমি ইয়াক কৰ্মক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। দেহ ক্ষেত্ৰত থকা 10টা ইন্দ্ৰিয়, এই ক্ষেত্ৰখনকে আমি কেতিয়াবা ধৰ্মক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰখনে কেতিয়াবা কুৰুক্ষেত্ৰ হৈ পৰে। এতিয়া এই ক্ষেত্ৰখন অৰ্থাৎ এই পৃথিৱীখনেই এই ইন্দ্ৰিয়সমূহৰ স্বভাৱৰ কাৰণে ই ৰখা তললৈ গুচি যায়। ৰখা তলৰ পৰা আমি আনিব লাগিব। কেনেকৈ আনিব লাগিব? ৰখা তলৰ পৰা উদ্ধাৰ কৰিব লাগিব। বৰাহৰূপী ভগৱন্তই যেনেকৈ এই পৃথিৱীখনক ৰখা তলৰ পৰা উদ্ধাৰ কৰি আনি জলত স্থাপন কৰিলে, ঠিক তেনেধৰণে আমিও ভগৱন্তৰ চিন্তনৰ জৰিয়তে আমি ৰখা তললৈ যোৱাজনকো আমি কি কৰিব পাৰোঁ? আমাৰ শাস্ত্ৰই কৈছে, ভাগৱতে কৈছে যে আমাক নিজকে আমি উত্তৰণ ঘটাব পাৰোঁ। এতিয়া ৰত্নাকৰে তেওঁৰ কৰ্মৰ জৰিয়তে তেওঁ সকলোৰে বাবে তেওঁ সকলোৰে ঘৃণাৰ পাত্ৰ হৈছিল, ঘৃণিত এক অৱস্থা প্ৰাপ্তি হৈছিল। তেওঁ ৰসাতলত আছিল, কিন্তু কি হ'ল? ব্ৰহ্মা আৰু নাৰদৰ সান্নিধ্য পাই তেওঁ ৰসাতলৰ পৰা উদ্ধাৰ হোৱাই নহয়, তেওঁৰ ৰূপটো স্বৰূপটো বদলি হৈ বাল্মীকিলৈ ৰূপান্তৰ হ'ল, দেৱতুল্য হ'ল, ঋষিতুল্য হ'ল, ঋষি অৱস্থা প্ৰাপ্তি কৰিলে। সেইকাৰণে আমি প্ৰত্যেকজন মানুহেই জীৱশ্ৰেষ্ঠ মানুহ। স্বয়ম্ভুক মনুৰ আমি সতী সন্ততি। এতিয়া সেই স্বয়ম্ভুক মনুৰ সতী সন্ততি আমি মানুহবোৰৰ গাত 5টা কোষ আছে, বাকীবোৰৰ গাত 5টা কোষ নাই। গছ গছনিত তৰু লতা এইবিলাক 2 কোষী, বাকী জীৱ জন্তুসমূহ 3 কোষী, আমি হ'লো 5 কোষী। বাকীবোৰৰ গাত অন্নময় কোষ, মনোময় কোষ, প্ৰাণময় কোষ আছে। আমাৰ 2টা অতিৰিক্ত আছে, বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। বিজ্ঞানময় কোষৰ সহায়ত আমাক কেনেকৈ উত্তৰণ ঘটাব পাৰোঁ, এই কথাখিনি ইয়াত উল্লেখ আছে। সেইকাৰণে এই বৰাহ বিষ্ণুৰ কথাখিনি ইয়ালৈ সেইকাৰণে অনা হৈছে, আমাক নিজকে আমি উত্তৰণ ঘটাব লাগিব। এই উত্তৰণ ঘটাবৰ কাৰণে কি হৈছে চাওক, ইয়াত দেখুৱাই দিছে যে আমি মানুহ, আমাৰ স্বভাৱ চৰিত্ৰ পাশৱিক, আমাৰ স্বভাৱ চৰিত্ৰ স্বভাৱতে লম্পট, বিষয়ত অনুৰাগ আমাৰ চৰিত্ৰ। গতিকে স্বভাৱতে বিষয়ত অনুৰাগ থকাৰ কাৰণে, লম্পট চৰিত্ৰ হোৱাৰ কাৰণে আমি অধোগামী হৈ ৰসাতললৈ গুচি যাওঁ। কিন্তু আমাৰ গুৰুজনে কৈছে ভাগৱত ধৰ্ম ধাৰণ কৰিলে, ভাগৱত ধৰ্মই কি কৈছে, কি শিকাইছে? ভাগৱত ধৰ্মই কৈছে ভক্তি ধৰ্ম ধাৰণ কৰা। ভক্তি ধাৰণ কৰিলে, ভক্তি কি? ভকতি হৈছে হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। অৰ্থাৎ আমি নাম ল'ব লাগিব। নাম ল'লে আমাৰ স্থানখন ক'ত? আমাৰ স্থানখন কৈছে যে আমি পৃথিৱীতে আছো, মানুহ হৈ, পঞ্চকোষী জীৱ হৈ আমি মানে এই বিজ্ঞানময় কোষটো বিকাশ ঘটাই আমি মানুহ হৈ থাকি ভকতলৈ ৰূপান্তৰ হ'ব লাগিব। ভকতে কি কৰে? ভকতে ভক্তি কৰে, গোবিন্দৰ নাম লয়। সেইকাৰণে আমাৰ স্থানখন আমি পৃথিৱীত থাকিও আমি উত্তৰণ হৈ থাকোঁ। ভকতসকল 28 তত্ত্বধাৰী, মানুহ 24 তত্ত্বধাৰী। এই 28 তত্ত্বলৈ আমি উন্নীত হৈ আমি কি কৰি থাকোঁ জানেনে?
আমাৰ স্বভাৱবোৰ গন্ধৰ্বৰ দৰে। গন্ধৰ্ব কি কৰে? গোবিন্দৰ গুণগান গাই থাকে। সেইকাৰণে আমি পৃথিৱীত আছো, সঁচা কথা। ইয়াত থকা সকলো ক'ত আছো আমি? আমাৰ লোকখন আমি ভুৱ লোকত আছো, ভুৱ। তাৰপাছত আমি গোবিন্দৰ গুণগান এনেকে গাই থাকোঁতে আমাৰ উত্তৰণ হৈ আমি যাম কলৈ? আমি স্বৰ্গ প্ৰাপ্তি হ'ম, স্বৰ্গত আমি নিবাস কৰিম। দেখাত আমি মানুহ, দেখাত একেজন মানুহে কোনোবাই অমানুহৰ কৰ্ম কৰি পেলাই অধুগামী হৈ থাকে, কোনোবাই মানুহৰ কাম কৰি ভকত হৈ থাকে, কোনোবাই দেৱতুল্য স্থান পায়। এতিয়া আমাক ভাগৱতে আমাক নিজক উত্তৰণ ঘটোৱা কথাটোৱে কৈছে। উত্তৰণ ঘটি আমি কলৈ যাম? তেতিয়াহ'লে আমি স্বৰ্গ লোকত থাকিম। সাৱধান কৰি দিছে। স্বৰ্গ লোকত থাকিলে, দেৱতাৰ দৰে থাকিলে কিন্তু তুমি স্বৰ্গলৈ থাকি যাব লাগিব, ওপৰলৈ যাব নোৱাৰিবা। দেৱতাই কি কৰে? টান পাই ঈশ্বৰৰ নাম লয়। নাম লোৱাৰ পাছত আকৌ ভোগ যেতিয়া পায়, ভোগত মতলীয়া হৈ নাম পাহৰি থাকে। আকৌ খন্তেকৰ পাছতে দানৱে গৈ পেলাই আক্ৰমণ কৰে, আকৌ ভগৱন্তৰ কাষলৈ গৈ পেলাই শৰণ লয়, ভগৱন্তৰ ৰক্ষা কৰে, ভোগত মতলীয়া হৈ পাহৰি থাকে। এতিয়া আমিও, আমাক চব ভকতক ভ্ৰুকুটি আৰু মুকুটি দুটা বস্তু দিয়ে। প্ৰথমে ভকতক ভ্ৰুকুটিটো দি চায়, এই সকলোবোৰ দিব, ভোগ দিব। ভোগত মতলীয়া হৈ যদি আমি ঈশ্বৰক পাহৰি পেলাওঁ, আমাৰো অৱস্থাটো স্বৰ্গত থকা হ'ব, তাতে থাকিব আৰু উত্তৰণ নঘটিব। গতিকে আমি সেই ভোগত মতলীয়া হৈ থাকিলে নহ'ব। আমি ৰহস্যটো জানি পেলাই সততে কীৰ্তন কৰিব লাগিব ভগৱন্তৰ। তেতিয়া আমাৰ আকৌ উত্তৰণ হ'ব। তাৰ পাছৰ স্তৰটো হৈছে কি? তাৰ পাছৰ স্তৰটো হৈছে মহলোক, অৰ্থাৎ ধ্ৰুৱৰ লোক। আমি মানুহ হৈ থাকো ধ্ৰুৱৰ লোকত, ধ্ৰুৱৰ দৰে আমি থাকিবলৈ সক্ষম হওঁ। তাকো আমাক সাৱধান বাণী শুনাই দিলে যে আমি যদি ধ্ৰুৱৰ দৰে অৰ্থাৰ্থী হৈ থাকো, কেৱল মাত্ৰ অৰ্থাৰ্থী মানে কামনা কৰি। চব ধ্ৰুৱই কি হৈছিল? মাকৰ মানে দেউতাকৰ কোলাত পঢ়িব খুজিছিল। বৈ মাতৃয়ে ক'লে, তই আকৌ জন্ম ল'ব লাগিব যে এই দেউতাৰ সেই কোলাত পঢ়িব কাৰণে, সেই আসনখনত বহিবৰ কাৰণে। নিজ মাতৃয়ে ক'লে, নহয়, তই ঈশ্বৰক উপাসনা কৰচোন, ইয়াত তই এখন উচ্চ আসন পাবি। কঠোৰ তপস্যা কৰি ধ্ৰুৱই ঈশ্বৰ উপাসনা কৰিলে। ঈশ্বৰ তুষ্ট হৈ তেওঁৰ বাবে ভগৱন্তই এই মহলোকখন নিৰ্মাণ কৰি দিলে। তাত গৈ পেলাই সেই প্ৰলোকৰ ওপৰত তেওঁক স্থাপন কৰিলে। এতিয়া ধ্ৰুৱই যেতিয়া তালৈ গৈ আছে, ভাগৱতত আপোনালোকে পঢ়িব, তালৈ গৈ থাকোঁতে অসংখ্য অনুশোচনা কৰিছে। দেখিও মই বিচাৰিব লাগিছিলে, কি বিচাৰিলো কি? এতিয়া আমাকো সেইটোৱে সোঁৱৰাই দিছে যে আমি যদিও আতুৰ বহিলো হৈ বিষয়ে বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে বুলি ভগৱন্তৰ চৰণ ভিক্ষাক মাগি আমি ভগৱন্তৰ চৰণলৈ আহিছিলোঁ। গতিকে আমি যদি এই আমাক যেতিয়া এখন আসন দি দিব, ভকত যে আমাক আসন দিছে, তেখেতক আসন দিছে, মোক আসন দিছে, হালধিকাবুক আসন দিছে, সকলোৱে আসন দিছে। ভক্তি কৰাৰ ফলতে এখন আসন পাইছোঁ, নহ'লেতো কাহিনীও নাপাওঁ। এই আসনখন পাই যদি মই ইয়াৰ পৰাই থাকিব বিচাৰোঁ, তেতিয়াহ'লে মোৰ গতি আৰু উত্তৰণ নঘটিব। গতিকে উত্তৰণ ঘটাবলৈ হ'লে কি কৰিব লাগিব? আমাৰ মনলৈ অনুশোচনা আহিব লাগিব, কৃতজ্ঞতা আহিব লাগিব। আচলতে মই বিচাৰিব লাগে কি? বিচাৰিছোঁ কি? বিচাৰিব লাগে ভক্তি। সেইকাৰণে নামাঘো হুক ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। তেতিয়া আমাৰ উত্তৰণ হ'ব কলৈ? জনলোকলৈ। জনলোকত কোন থাকে? মহামুনিসকল থাকে, যিসকলে জগতৰ কল্যাণ সাধন কৰে। আমাৰ দ্বাৰা তেতিয়া জগতৰ কল্যাণ সাধন হ'ব। তাৰ পাছত কোন থাকে? তপলোকত থাকে সিদ্ধমুনিসকল। সিদ্ধমুনিসকলৰ দৰে সৰ্বখনতে লোকৰ হিতকৰ কাম কেৱল মাত্ৰ যে নৱসিদ্ধই কি কৰিলে আপোনালোকে দেখিলে, হয়নে বাৰু? নৱসিদ্ধই কি কৰিলে? এনেধৰণে উত্তৰণ ঘটিব। এতিয়া এই উত্তৰণটো ঘটিবলৈ হ'লে একেদিনাই জানো সম্ভৱ হয়? নহয়। সেইকাৰণে এই উত্তৰণৰ কাৰণে ইয়াত দেখুৱাই দিলে যে কৰ্দম্ব আৰু দেৱকীতিৰ বিবাহখনৰ দেখুৱাই দিছে। এতিয়া বিবাহখনক তাৰমানে আমি ক'ৰ পৰা আমি যত্ন কৰিব লাগিব, আৰম্ভ ক'ৰ পৰা কৰিব লাগিব, হয়নে বাৰু? ক'ৰ পৰা আৰম্ভ কৰিব লাগিব? বিবাহ। আজি ইয়াত বিবাহ উপলক্ষে হৈছে যে বিবাহখন হৈছে আমাৰ আৰম্ভ কেন্দ্ৰস্থলী। এতিয়া চাওক, আপোনালোকে ৰাস চায়, ৰাস ক'ত আৰম্ভ হয়? দৈৱকী বসুদেৱৰ বিবাহত আৰম্ভ হয়, হয়নে বাৰু? দৈৱকী বসুদেৱৰ বিবাহত ৰাস আৰম্ভ হয়। তাৰপাছতে কংসৰ কাৰাগাৰত কৃষ্ণ জন্ম হয়। কৃষ্ণ জন্ম হোৱাৰ লগে লগে কংসৰ কাৰাগাৰৰ এই লোহাৰ শিকলিবোৰ আপোনা আপুনি খহি পৰে। চিপাহীৰ চন্ত্ৰবোৰ ক'ব নোৱাৰাকৈ চব নিদ্ৰা যায়। তাৰ পাছত বসুদেৱে যেতিয়া কৃষ্ণক ক্ষীৰত লৈ গকুললৈ যায়, দুকুল দুকা যমুনায়ো ৰাস্তা দি দিয়ে, হয়নে বাৰু?
চক এইবোৰ বহুত মহত্ব কথা গৈ গোকুলত আৰম্ভ কৰিলে অঘাসুৰ বকাসুৰ পুতনাকে আদি কৰি সকলো অসুৰবোৰ বধ কৰা এই আসুৰিক প্ৰবৃত্তিবোৰ আমাৰ দেহত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আনন্দ নাপায় ৰস আমাৰ ওলাব লাগিব আনন্দৰ ৰস ওলাব লাগিব তেতিয়াহে ৰাস হ'ব